মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এটা বেলেগকে ভিডিঅ' বনাইছোঁ। চোৱা, এইটো কুৱেশ্যন পেপাৰ 2024 হয় ছেকেণ্ড ইয়াৰত এছামিছৰ। এইটো কুৱেশ্যন পেপাৰ 2023 হয় ছেকেণ্ড ইয়াৰৰ এছামিছৰ। আকৌ এইটো কুৱেশ্যন পেপাৰ তোমালোকৰ 2023 হয় হাফ ইয়াৰলি এছামিছৰ ছেকেণ্ড ইয়াৰৰ। এইটো ছেকেণ্ড ইয়াৰৰ। এতিয়া এই তিনিটা কুৱেশ্যন পেপাৰত কি কমন পৰিছিল কুৱেশ্যন, সেই কুৱেশ্যন মই আজি তোমালোকক আগত মই শ্বেয়াৰ কৰিম। চোৱা, প্ৰথমত চোৱা তোমালোকে এইটো কিমান ইয়াৰৰ 2024 কুৱেশ্যনবোৰ তোমালোকে চোৱা। এইটো চোৱা, নলিনীবালা দেৱীৰ কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনখন সাহিত্য একাডেমী বঁটাৰ বাবে? আৰু এইটো কুৱেশ্যন পেপাৰত আছে তোমালোকে চোৱা 2023 ইয়াতে চোৱা, সেই একেই কুৱেশ্যন আছে, নলিনীবালা দেৱীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু ইয়াৰ লগত আৰু এটা কুৱেশ্যন আহি পৰিছে। নেক্সট চোৱা তোমালোকে, মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক কৈছে? মিলন কবিতাটিয়ে তোমাৰ বুলি কবিয়ে কাক কৈছে? এই কুৱেশ্যনটো তোমালোকে চাব পাৰিবা। এইটো কুৱেশ্যন পেপাৰত 2023 প্ৰি ফাইনেল এক্সামৰ যিটো কুৱেশ্যন পেপাৰ হয়, সেইটো কুৱেশ্যন পেপাৰত তোমালোকে চোৱা, মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কবিয়ে কাক বুজাইছে? সেই একেই কুৱেশ্যন আছে ইয়াতে, বুজি চাইছা? সেই তোমালোকে চাই লোৱা, মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক কৈছে? একেই কুৱেশ্যন ইয়াতে আছে, চোৱা, মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক কৈছে? নেক্সট চোৱা, জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয়? জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয়, নাইবা সেই একেই কুৱেশ্যন পেপাৰত চোৱা তোমালোকে, জ্ঞানমালিনীৰ কবি কোন? জ্ঞানমালিনীৰ কবি কোন? নেক্সট আছে তোমালোকৰ কুৱেশ্যন, শত ৰজতম গুণ কি? শত ৰজতম গুণ কি? এইটোত চোৱা, কুৱেশ্যন পেপাৰটো তোমালোকে চাই লোৱা। শত ৰজতম গুণ তোমালোকে চোৱা, ইয়াতে আছে, শত ৰজতম গুণ কি? আকৌ এইটো কুৱেশ্যন পেপাৰতো আছে, তিনিটাতে আছে, তোমালোকে চোৱা, এইটো কুৱেশ্যন পেপাৰ তোমালোকে চাই লোৱা। এইটো তোমালোকে চোৱা, শত ৰজতম গুণ কি? চাইছা? শত ৰজতম গুণ কি? চোৱা, ক'ত কি কুৱেশ্যন আহে তোমালোকে কেতিয়াও ক'ব নোৱাৰা। নেক্সট চোৱা, বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি? বৰগীত কাক বোলে? চোৱা, বৰগীতৰ বিষয়বস্তুসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি? ভাগসমূহ উল্লেখ কৰা। একেই কুৱেশ্যন, অলপ বেলেগকে হৈছে, কিন্তু এনচাৰটো একেই। নেক্সট চোৱা, মূল্যবোধৰ ত্ৰিনীতি। চোৱা, মূল্যবোধৰ ত্ৰিনীতি মানে কি? চোৱা, ইয়াত চোৱা, মূল্যবোধৰ ত্ৰিনীতি কি? আকৌ এইটো কুৱেশ্যন পেপাৰতো আছে, মূল্যবোধৰ ত্ৰিনীতি কি? মই তোমালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। চোৱা, মূল্যবোধৰ ত্ৰিনীতি কি? নেক্সট চোৱা, ৰচনা দুটা। চোৱা, সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ, আৰু জ্ঞানপীঠ বঁটা মানে তোমালোকৰ মানে এগৰাকী সাহিত্যিকৰ বিষয়ে লিখিব লাগে, সাহিত্যিক। আৰু এইটো কুৱেশ্যন পেপাৰতে চোৱা তোমালোকে, এইটো চোৱা, তোমাৰ প্ৰিয় সাহিত্যিক বৰ্তমান সময়ত সামাজিক মাধ্যমৰ প্ৰভাৱ। একেই হৈছে, চোৱা, সেই তোমালোকে। আজিৰ ভিডিঅ' এইখিনি আছিল। থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিবা। থেংক ইউ।